অৱস্থা হৈছে উদ্ধৱে যে কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পাছত ভকতৰ তেনে অৱস্থা হ'ব বুলি ভাবিছিলে আৰু সেইকাৰণে ভগৱানক কৈছে এতিয়া প্ৰভুক কৈছে অৰ্থ তুমি মোক যেতিয়াই দিছোঁ আমাৰ দেখি তোমাৰ আমি সকলোৱে কায়িকভাৱেও জড়িত কৰিছোঁ কিন্তু মানসিক সত্তাত জীৱনত আমি জীৱজাতি থকালৈকে সংস্কৃতি থকালৈকে চন্দ্ৰসূৰ্য থকালৈকে শংকৰ মাধৱ যেনেধৰণে আমাৰ হৃদয়ত আছে জ্যোতি বিষ্ণু যেনেধৰণে আমাৰ হৃদয়ত আছে গোবিন্দও আমাৰ মাজত থাকিব গোবিন্দই এই শ্ৰীকৃষ্ণৰ মুখেৰে উদ্ভৱক কৈ গৈছে বিচাৰি তুমি